ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোলৈ আগবঢ়াৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ নাপাহৰিব। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মই তোমাৰ আগত হাতযোৰ কৰিছোঁ। সিহঁতে চাই আছে, ভয় খাইছে সিহঁতে, প্লিজ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল, কাৰ বাবে কোনটো ভাল হ'ব সেয়া মাৰ আদেশত মই নিৰ্ধাৰণ কৰিম, তুমি নহয়। তাৰপিছত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মনতে ভাবি কৈ আছিল, পলিয়ে বাৰু কি ভাল খবৰৰ কথা ক'লে। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অৰিন্দমৰ দেউতাকে কৈ আছিল, এইবিলাক কামত এটা ভাল প্লেনিং লাগে, যিটো প্লেনিং এদিনত কৰাটো সম্ভৱ নহয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল, মই মোৰ ল'ৰা দুটাকো ইয়াৰ পৰা লৈ যাব পাৰিব লাগিব, ঠিক মাৰ দৰে। হে বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।